আজি আহিছোঁ আপোনাৰ সত্যদেৱৰ সত্ৰলৈ, বিয়াকুচি সত্ৰ। সত্যদেৱৰ সত্ৰত মই আজি আহিছোঁ। সত্যদেৱৰ জীৱনশৈলী, সত্যদেৱৰ ৰচনা, সত্যদেৱে জীৱন কালত কেনেকৈ জীৱন অতিবাহিত কৰিছিল, সেইটো সময়ৰ জীৱনশৈলী কেনেকুৱা আছিল, সেই গোটেইখিনি এনেকুৱা গোটেই ইতিবৃত্ত মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ ওচৰত, আপোনালোকৰ আগত সম্পূৰ্ণ এটা থুলমূল ইতিহাস, ইয়াত থকা সত্ৰাধিকাৰ, ইয়াত থকা ভকতসকলৰ মুখেৰে আপোনালোকক জনাবৰ চেষ্টা কৰিম। এইখন সত্যদেৱৰ সত্ৰ। আজিৰ পৰা মানে কিমান বছৰ পুৰণি সত্ৰখন? 1628 খ্ৰীষ্টাব্দ। মোটামুটি আজিৰ পৰা 400 বছৰ পুৰণি হ'ব। এইখন মানে নতুন সত্ৰ। আৰু কথা হ'ল কি বহুত ৰহস্যৰ কথা আছে। সত্যদেৱে তাতে পুৰণা সত্ৰ পাতিছিল। এটা সময়ত সত্যদেৱৰ সত্ৰৰ নামত বিভিন্ন মাটি বৃত্তি চৰকাৰৰ পৰা দান পাইছিল কৰ্মত্ব হিচাপে। গতিকে সেই ইয়াতে যিহেতু সত্যদেৱ থাকি গ'ল, সত্যদেৱৰ বংশধৰসকলে দাবী কৰিলে যে নহয়, এইটো সত্ৰৰ চব মাটি আমি সত্যদেৱৰ বংশধৰ আমাৰ। এই লৈ তেওঁলোকে মাটি ভাগ কৰি শেষত ৰাইজৰ লগত মনোমালিন্য হৈ 1901 চনত ৰাইজ আৰু সত্যদেৱৰ বংশধৰসকল সম্পৰ্ক নহয়, ৰাইজ সেই তাৰ পৰা ওলাই আহি ইয়াতে নতুনকৈ কীৰ্তন ঘৰ বান্ধিলে। আচ্ছা, তাৰপিছত মাটি বৃত্তিবিলাকো শেষ হৈ গ'ল। সত্যদেৱৰ এইখিনি তেওঁলোকে বিশেষভাৱে তৎপৰ নোহোৱাৰ কাৰণে চব ধ্বংস হৈ গ'ল। 1999 চনত, আজিৰ পৰা 26 বছৰ আগে তেওঁলোকে কৈছে যে আমি সত্ৰৰ চাকি গছ ৰক্ষা কৰিব নোৱাৰোঁ। তেতিয়া ৰাইজক তেওঁলোকে যেতিয়া দি দিলে, ৰাইজে আনি ইয়াতে নতুনকৈ সত্ৰখন স্থাপন কৰিলে। সত্ৰৰ সেই চাকি বন্তি যিবিলাক গছা চছা আছিল চব লৈ আহি ইয়াতে স্থাপন কৰিছে। কিন্তু ইয়াতে নতুনকৈ ৰাইজে আমি 1999 চন। পুৰণি সত্ৰখন সেইটো ঠাইতে আছে য'তে বৰ্তমান আছে। মানে মাত্ৰ মণিকূটটো আছে, জৰা অৱস্থাত মণিকূটটো সত্যদেৱে য'ত বাস কৰিছিল পাহাৰ ঘাট বুলি তাতে অলপ চিহ্ন আছে। আৰু এতিয়া সত্যদেৱ দামোদৰ দেৱৰ শিষ্য আছিলে। আৰু প্ৰসন্ন শিষ্য মানে সকলোতকৈ প্ৰিয়, যেনেকৈ মাধৱদেৱ শংকৰদেৱৰ আছিল, হৰিদেৱৰ আছিল জগন্নাথদেৱ। সত্যদেৱ আছিল দামোদৰৰ প্ৰধান প্ৰিয় শিষ্য। সত্যদেৱৰ গুৰুত্বটো আৰু বেলেগ ধৰণৰ আছে। সত্যদেৱ ভাৰতবৰ্ষৰ প্ৰথম গদ্য সাহিত্য। ইয়াতে এইবোৰে পাঠ কৰোঁ। সত্যদেৱ বিদগ্ধ পণ্ডিত আছিল, অসমীয়া ভাষা সংস্কৃত ভাষা। তেওঁ 16খন কিতাপ লিখি দিছিল। 16খন কিতাপ লিখিছিল। তেওঁ লিখি দিছিল। তাৰে ভিতৰত গদ্যত 3খন কিতাপ, কথা ভাগৱত, আচলতে কথা ভাগৱত নহয়, শ্ৰী ভাগৱত কথা, কথা গীতা আৰু ভক্তি ৰত্নাৱলী। গদ্যত লিখিছিল। তাৰপিছত সংস্কৃতত তেওঁৰ আছিল বিভিন্ন ভক্তি বিভেদ, বিষ্ণু প্ৰসংগমা অসমীয়াত লিখিছিল। তাৰপিছত শ্ৰী কৃষ্ণ লীলা কীৰ্তন, গুৰু বিশ্ব সংবাদ, এনেকৈ তেওঁ 16খন কিতাপ লিখিছিল। আজি প্ৰচাৰ হৈ গৈছিল। আমাৰ সত্ৰত কিতাপবিলাক নাই।
আমাৰ সত্ৰত নাই ইয়াতে মিউজিয়ামতো কিছুমান আছে তাৰপিছত তেওঁ ইয়াতে এনেই কি হেৰি কৰা হয় ইয়াতে আমাৰ এখন সত্ৰত মূল ভাগৱত মূল ভাগৱত এইটোৱে পাঠ কৰা হয় অসমৰ যিখন কিতাপ এওঁৰে লিখা সত্ৰবোৰে লিখা আমি ইয়াতে ভাবোঁ গতানুগতিক হিচাপে প্ৰসংগৰ যিটো পদ্ধতি এইটো গোটেইখিনি একেই চাৰিওজন গুৰু একে নীতি নিয়ম কিন্তু তাৰে ভিতৰত কিন্তু হৰিদেৱ দামোদৰদেৱ শংকৰ শংকৰদেৱতো বেলেগ হৰিদেৱ আৰু দামোদৰদেৱৰ সকলোবোৰ পদ্ধতি বা নীতি নিয়ম ধৰ্মৰ ফৰ্মুলাটো একে শংকৰদেৱৰ অলপ বেলেগ কাৰণ শংকৰদেৱ প্ৰচাৰ কৰিছিল একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম দামোদৰদেৱ আৰু হৰিদেৱে প্ৰচাৰ কৰিছিল বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম পাৰ্থক্যটো হ'ল এইটো যে বেদৰ যিহেতু পঞ্চদেৱতাৰ পূজা আছে গতিকে আমি দামোদৰদেৱ হৰিদেৱে পূজাটো মানিছোঁ এই পঞ্চদেৱতাৰ পূজাটো মানিছিল কিন্তু বলি বিধানটো তেওঁলোকে মানা নাই কিন্তু শংকৰদেৱে পূজাটোৱে নামানিলা পাৰ্থক্য হ'লে তেওঁৰ এক কোনো নাই তেওঁ তাৰমানে কৃষ্ণই শ্ৰেষ্ঠ কৃষ্ণ স্বয়ংভূম কৃষ্ণ মস্তু স্বয়ংভূম গতিকে কৃষ্ণই জগতৰ ঈশ্বৰ তাক পূজা কৰাৰ শ্ৰেষ্ঠ নাই দামোদৰদেৱ আৰু হৰিদেৱ আৰু আনকি চৈতন্যদেৱেও পূজাটো মানি দিছে যিহেতু বেদত পঞ্চদেৱতাৰ পূজা আছে বলি বিধান তেওঁলোকে মানা নাছিল বলি বিধান কোনে মানা নাছিলে বলি বিধানটো কোনে মানা নাছিলে কোনে মানা তাই মানে কিন্তু আমাৰ ভিতর থেকে পূজাটো মানে নামানে কথা বেদত উল্লেখ আছে পূজা বেদত উল্লেখ আছে সেইকাৰণে তেওঁলোকে বৈদিক ভাগৱতী বৈদিক ভাগৱত বেদৰ পূজা কিন্তু শংকৰদেৱে একশৰণ ভাগৱতী বস্তু একমাত্ৰ কৃষ্ণ এরা দামোদরদেব বুঝতে খুশি দেয় খুশি দেয় কিন্তু ঠিক এনাকে মনে প্রত্যেকের বংশের লগত রাইজের যে গোলমাল এটা হয় আমি কিছুই ঠিক তাকে পাঠ পাই দামোদরদেবর পরিচালনা কৃষ্ণদেবর মনমান কৃষ্ণদেবে দাবী করছি যে এইখন মোৰ পুৰা সত্ৰ আমি অধিকাৰী যায় সত্ৰদেৱ বাহিৰৰ মানুহ এই লৈ বহুত কিবা কানি হোৱাৰ পিছত আনকি পথত অলপ মানুহলোকে অত্যাচাৰ এতিয়া ভট্টদেৱে চিন্তা কৰিছিল যে ইয়াত মত থকাটো উচিত নহয় কিন্তু ইতিমধ্যে দামোদৰদেৱে তেওঁক বহুত কথা নিৰ্দেশ দিও দিছে তেওঁ যাৰ সময়ত ভট্টদেৱক কৈছিল যে ভট্টদেৱ তোমাক মই কেইটামান নিৰ্দেশ দি যাওঁ মই যাম কাৰণ ৰজাৰ কম কৰিলে নিবা আহিছিল কাৰণ সেই সময়ত বিজনীত ৰজা হ'ল পৰীক্ষিত নাৰায়ণক লগ হৈছিল যে দামোদৰ নামৰ এজন মানুহে পাত পাই হ'ল পৰীক্ষিত নাৰায়ণৰ অধীনত পূজা বন্ধ কৰি বলি বিধান বন্ধ কৰি দেশ নষ্ট কৰিব ৰজাবিলাক শান্ত আছিল ৰজাবিলাক শান্ত আছিল শাক্ত আছিল পূজা ভগৱান বলি বিধান দিছিল যদি দামোদৰদেৱে বলি কাটি দুৰ্গা পূজা কৰে তাতে পাতিবি আৰু যদি বলি কাটি দুৰ্গা পূজা নকৰে দামোদৰদেৱক এৰেষ্ট কৰি দিয়ে কিন্তু দামোদৰদেৱে ভাবলা যে শংকৰদেৱক গুচি গেল শংকৰদেৱ গুচি গেল কিন্তু যে হৰিদেৱ যে বৈষ্ণৱজন গুচি গ'ল গতিকে তেওঁ লগ নহয় তেওঁ শংকৰদেৱতে দায়িত্ব প্ৰথম কথাটো ক'লা ভট্টদেৱ তুমি ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ গোসাঁই তেওঁ গোসাঁই আছিল ব্ৰাহ্মণ গোসাঁইটো ইয়াতে ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰুৱাবা লোকক হৰি ভক্তিৰ উপদেশ আপুনিও স্নান সন্ধ্যা পূজা কৰি তুমি ব্ৰাহ্মণৰ সন্তান তুমি সন্ধ্যা গতিটো নেৰবা কিন্তু মানুহক কিন্তু তুমি এই সন্ধ্যা গতিৰ উপদেশ দিবা নিছে লোকক হৰি ভক্তিৰ উপদেশ দিবা মানুহক হৰি ভক্তিৰ উপদেশ দিবা
ভাগৱত ব্যাখ্যা তুমি আপুনি কৰিবা, লোকক হৰিভক্তিৰ উপদেশ দিবা যে প্ৰসংগ ভাগৱত কেনে পাত্ৰ মানুহক বুজাব। ভাগৱত শ্ৰেষ্ঠ শাস্ত্ৰ, হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ শাস্ত্ৰ ভাগৱত। এই ভাগৱত বৈষ্ণৱ ধৰ্ম তাৰপিছত আৰু কৈছিল প্ৰসংগ প্ৰসংগ কৰিবা সত্য দ্বাদশ প্ৰসংগ আছে তাৰ অন্তৰ্গত একাদশী সংক্ৰান্তিত ষোড়শ প্ৰসংগ, কিন্তু প্ৰসংগ দিনটোত 3বাৰ কৰবা, 4টা 12টা হ'ব, পুৱা দুপৰীয়া গধূলি। ভাতকেইটা হ'ল এই 4টা প্ৰসংগৰ ভাগ এই ভাতকেইটা তুমি বুজি নাপাবা। যেনে ভাগৱত আমি প্ৰসংগ কৰি সেই এটা ভাগৱত পঢ়া 2 নম্বৰ, আৰু গীত গান 3 নম্বৰ, গামা গাব 4 নম্বৰ, এনেকৈ। কিন্তু গুৰু তিথি, দমাহী, একাদশী আৰু 4টা প্ৰসংগ বাৰ বুলি, সেই 4টা হ'ল নাম কীৰ্তন এটা, গুৰু লীলা পাঠ, ব্যাস কীৰ্তন এটা আৰু কল কীৰ্তন এটা। তাৰপিছত আৰু ডাঙৰ উপদেশটো আছিলে এবাৰ পণ্ডিত ভট্টদেৱে বহুত কিতাপ লিখছি যে কৈছিল আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা কথা বন্ধে একখনৰ ভাগৱত কৰা, পূৰ্বে মহাপুৰুষে কৰিলা 10 স্কন্ধ, কীৰ্তন ভতিমা ছবি দুলৰি হুচন্দ, তাতকৈও সুগম কৰিও ভাগৱত, তুমি শুদ্ধ সত্যলোকে দূৰে জানিব। ভট্টদেৱৰ নামটোকে হেৰি আছিল বৈকুণ্ঠনাথ। কিন্তু তেওঁ দামোদৰে তেওঁক মাতিছিল কবিৰত্ন উপাধি আৰু দিছিল বৰনগৰ বৰ সম্ৰাটে ভাগৱত পথত নিৰ্দিষ্ট। ভাগৱত ভট্টাচাৰ্য উপাধি বিলাক চুতীয়া সত্ৰ এখন সমাজে, পণ্ডিত সমাজে, তেওঁ বোলে ভাগৱত ভট্টাচাৰ্য, সেইকাৰণে তেওঁৰ নামটো হ'ল শ্ৰী শ্ৰী কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। কিন্তু দামোদৰে তেওঁক মাতিছিল ভট্টদেৱ বুলি, সেইকাৰণে ভট্টদেৱ নামটো কৈছে যে জগতত তিতে গদ্য সাহিত্য নাই, গদ্য সাহিত্য নাই জগতত, চব লিখনিবিলাক পদ্য। সেইকাৰণে ডাঙৰ ডাঙৰ শাস্ত্ৰবিলাক চব পদ্য, ভাগৱত, গীতা, আপোনাৰ মহাভাৰত, ৰামায়ণ চব পদ্য ছন্দতে। প্ৰথম ভট্টদেৱে এই ভাগৱতখন ভাগ লিখে এই দামোদৰৰ এই আজ্ঞাটোৰ কাৰণে। গতিকে তেওঁ সেই সময়ত কিন্তু যদিও ইংলিছ বোকাৰ আৰু মানে তাহাৰ সাহিত্যত আভাসহে পাইছিল, আভাস। কিন্তু ভট্টদেৱৰ কথা ভাগৱতত সম্পূৰ্ণ গদ্য। সেইকাৰণে পৃথিৱীৰ প্ৰথম, ভাৰতবৰ্ষৰে প্ৰথম বুলি কয়, পৃথিৱীত তাহাৰ সেইটো পালা যিহেতু প্ৰথম। যে আমি বিয়া গুচি অতি সৌভাগ্যৱান, সেইজন মানুহ বিয়া গুচি 10 বছৰ থাকি ইয়াতে বৈকুণ্ঠগান পৃথিৱীৰ বিখ্যাত মানুহ এজন, হয় না? আচ্ছা, তাৰপিছত তেওঁ আৰু উপদেশ দামোদৰে দিছিল, আৰু কি কৈছিল, কামৰূপ ৰাজ্যে অন্য অন্য স্থানে পাতিবা তুমি সত্ৰ সত্ৰত পাতিবা ধৰ্ম প্ৰচাৰিতা, তাৰিবা কলিৰ লোকখন। এই কৃষ্ণদেৱৰ লগত যেতিয়া তেওঁৰ মনোমালিন্য হ'ল, তেওঁ চিন্তা কৰলা যে গুৰুটো মোক অন্য জেগাত সত্ৰ হৈছিল কামৰূপৰ, গতিকে মই এই সত্ৰ ত্যাগ কৰি বেলেগ জেগাত সত্ৰ বা ধৰ্ম প্ৰচাৰ কৰিব যোৱাই ভাল। কাৰণ এতে যিহেতু কাইজা কৰি নাছিল, সেইকাৰণে তেওঁ কি কৰলা, বুঢ়ীৰে উজাই আহিয়া দামোদৰৰ আজ্ঞা স্মৰণ কৰি ধৰ্ম প্ৰচাৰিবৰ মনে 12জন ভকতক সংগ কৰি লৈয়া চলি গইলা পূৰ্ব দিশে। বাটবাহীৰ পৰা পূৰ্ব দিশে, এইটো হ'ল নদী এটা। বুঢ়ীলৈকেৰে উজাই আখিয়া পাইলে স্থান সমীপ, সেই স্থানে প্ৰভু দৃশ্য প্ৰত্যক্ষ কৰিলে। ইয়াতে তেওঁ এটা দৃশ্য দেখিছিল। কি দৃশ্য? বেঙে ধৰি গিলি খাই আলহৰ্প প্ৰভু দেখিলাম আছে। ভট্টদেৱ গুৰুৱে ভকত সহিতে নাও বান্ধিলে সৈতে, সেই স্থান প্ৰভু পূৰ্ণ হেন জানি ধৰ্ম প্ৰচাৰিবৰ মনে
চাৰি খুটি মাৰি ধৰ্মক বান্ধিলা, এই কথা জগতে জানে। ভট্টদেৱ গুৰু ব্যাস সময় দামোদৰ গুৰুৱে বুলিলা, সেই নামে ভৈলা বিয়া গুচি ভট্টদেৱ সৈতে ৰহিলা। এইটো ভট্টদেৱৰ সময়ত মানে অকল নদীৰে অহা যোৱা চলিছিল, এনেকুৱা পথ নাছিলে। অন্য যাতায়াত নতো আৰু নদী হওক ব্ৰহ্মপুত্ৰ এই সৰু সৰু নদীবিলাকেদি হৰিদেৱ আহোম আহি ব্ৰহ্মপুত্ৰ দি আহি ইয়াতে বহুত মানুহে কৰিছিল। মানে এনেকুৱা ৰাস্তা তেনেকুৱা তেতিয়া ৰাস্তা নাই, মানুহ নাছিলে চাগে, ইমান মানুহ চাগে বেছি নাছিলে, মানুহ জনসংখ্যা চাগে বেছি নাছিলে। নাই এতে মাত্ৰ 12 ঘৰ মানুহ পাইছে। জংঘল, পুৰা জংঘল। এই দৃশ্যটো দেখা পালা, এই যে ভেকলি এটাই খেতি কমা বাগান খাই আছে। আচ্ছা, গতিকে তেওঁ চিন্তা কৰলা এই ঠাইখিনিৰ গুৰুত্ব নিশ্চয় আছে, আৰু সাপে বেং খায়, কিন্তু বেঙে সাপ খাইছিল। এইটো আচৰিত কথা। চাৰিটা খুটি মাৰি 12জন ভকতক লগত লৈ গৈছিল, সেই তাতে খুটি মাৰি কিন্তু তাৰ পিছত ভট্টদেৱ যেতিয়া ইয়াতে দেখে বিয়া গুচিখেন পত্ৰখেন এনেকুৱা হ'ল, তেওঁ ভাগৱত লিখাই নহয়, তেওঁ ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা কৰাত অদ্বিতীয়। তেওঁৰ সমান কায়ো ভাগৱত পাঠ কৰিব নোৱাৰে, ব্যাখ্যা কৰিব নোৱাৰে। ভাগৱত ব্যাখ্যা শুনাৰ কাৰণে এই অঞ্চলৰ শ মানুহ ঘূৰি আহি ইয়াতে লগ হৈছে। সেই সময়তে দামোদৰ দেৱৰ পৰা আজ্ঞা লৈ বৰনগৰৰ ল'ৰাসকলে তেওঁ ভাগৱত পাঠৰ ব্যাখ্যা কৰাৰ কাৰণে লৈ গৈছিল। তেওঁৰ যিটো ঘৰ বৰলোকতে আছিল, ভাগৱত পাঠ আৰু ব্যাখ্যাত তেওঁ ৰঙা উপস্থিত। সেইকাৰণে এই যিটো যাতায়াত আছিল, যিটো যাতায়াত আছিল নদীৰে অহা যোৱা পাৰ্বতী সত্ৰৰ পৰা ইয়ালৈকে, কিমান দিন লাগিছিল এই অহা যোৱা কৰোঁতে? হয়তো এতিয়া পাটবাসীৰ পৰা বিয়ালছিল যদি হয়তো 1 দিন বা 1.5 দিনতে আহি পাইছিল। আহিছিল তো ভাইটিগিলা অলপ সোনকাল পায়, আহিছিল যিহেতু হয়তো আৰু সেই সময়তো ৰাস্তা ঘাট নাই, মানুহবিলাক ঘূৰি অহা যোৱা কৰিছিল। গতিকে ট্ৰেইনত যাতায়াতৰ মুখ্য বস্তু আছিল নাও, আৰু মানুহে খোজকাঢ়ি তাৰপিছত বাকী গৰু গাড়ী কিবা কিবি সেইবোৰ নাছিল নেকি? সেইবোৰ নাছিল। গৰু গাড়ী আছে, হয়তো আছিল। গৰু গাড়ীবিলাক তাৰে পিছতহে অলপ, তাৰে পিছত অলপ এই সময়ত ভেল কলৰ ভেলেদি অহা যোৱা কৰিছিল। শংকৰদেৱ ভেলেদি গুচি দিছিল, ভেলেদি আহিছিল। জগন্নাথ যাতায়াত যিহেতু আহিছিল, যাতায়াত কৰিছিল কি কৰিছিল? সেই সময়ত এটা ৰাতি হ'লে ক'ৰবাত নদীৰ পাৰত হয়তো ৰৈছিল, হয়তো আমিতো নাহিছিল, হয়তো ৰৈছিল ৰাতি, খোৱা লোৱা বস্তু যোগাৰটো নাও দিছিলে। আৰু ভট্টদেৱে আৰু বেছি দিন আহিব নালাগে ন, পাটবাসীৰ পৰা আহি বিয়া বেছি কৈছে 1 দিন মানত পাই ইয়াতে থাকিয়ে গ'লে মানে এতিয়া থাকিয়ে গ'ল। সেই দৃশ্যটো দেখি 1828 খ্ৰীষ্টাব্দ 10 বছৰ তেওঁ ইয়াতে বহুত কিতাপ লিখিলে, আৰু নেকি 1638 চনত তেখেতৰ মৃত্যু হয়, আৰু এই যে তেখেতৰ মৃত্যু দিৱস ইয়াতে পালন কৰা হয়। এই আমি বিয়া বুজি ভঙা পুহ মাহৰ কৃষ্ণ সপ্তমী তিথিত তেওঁ মচি পুহ মাহ তাৰ পৰাই আমাৰ এই সভা বহুত সভা বিয়া বুজি বহুত ডাঙৰ হয় এখন সভা, বিৰাট ডাঙৰ হয়। 7 দিনা 9 দিনা হৈছিল। আৰু তেখেতৰ জন্ম তিথিত কিবা হয় নেকি? জন্ম তিথিত আমি সাধাৰণভাৱে আমাৰ ৰাইজে উৎসৱ পাতি প্ৰত্যেক চুবুৰীৰ পৰা শৰাইবিলাক লৈ আহোঁ, লৈ আহি নাম কীৰ্তন কৰি শৰাই প্ৰসাদ খাই আৰু তেওঁক স্মৰণ কৰি জন্মতিথি। মৃত্যু তিথিটোৰ সভা বুলি আমি গান এটা ভূঞা যিমান আছে সেইটো সময়ত জীৱ জন্তুৰ এনেকুৱা ইমান ডাঙৰ হাবি এইফালে চবলে মানুহ বেছি নাই, অকল 12 ঘৰ মানুহ, 12 ঘৰ মানুহ, ইমান ডাঙৰ হাবি জীৱ জন্তুৰ পৰা এনেকুৱা কিবা বিপদ নাছিল নেকি তেখেতৰ?
হা জীৱ জন্তুৰ পৰা কেনেকুৱা মানে বিপদ নাছিল সেইটো সময়ত জীৱ জন্তুটো বহুত থাকিব চাগে বিপদ বাঘ বাঘ চাঘ ভালু ইয়াতে আছিল আনকি আমাৰ আজি 150 বছৰ আগতে ইয়াতে কম আছিল এতিয়া 150 বছৰ কম আমাৰ ঘৰতে বাঘ হৈছিল 43 চনত 1943 চনত 57 তাৰপিছত আৰু 82 বছৰ আগে আমাৰ ঘৰতে বাঘ হৈছিল মানে বাঘৰ আক্ৰমণ তেতিয়াও আছিলে আছিলে সেইটো তেনেকুৱা হেৰি মানে সেনেকুৱা সময়তে ইউটিউব হেৰি তো সেই তেনেকুৱা সময়তে মানে যি ইমান বিপদ বা ইমান হেৰি প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পটো হৈছে চাগে তেনেকুৱা টাইমত বানপানী হৈছিলে সেইখিনি ইমান বিপদ আপদতো তেখেতে ধৰ্ম প্ৰচাৰত লাগি গৈছিলে এইটো যে গুৰুসকলে গোটেইকেইজন গুৰুৱে চৈতন্যদেৱ হৰিদেৱ শংকৰদেৱ মাধৱদেৱ জগন্নাথদেৱ ভক্তদেৱ পন্তভূষণ বিভিন্ন শিষ্য সেই সমাজখন একেবাৰে অসংস্কৃতিবান আছিল অসংস্কৃতিবান তাত মানে ব্যভিচাৰ পূজাত মৰাবলি হৈছিল সেই মৰাবলি হৈছিল ভূমি পাঠাটো বেলেগ কথা মানুহ বলি দিছিল ৰজাই দিছিল অন্য মানুহে দিছিল তাৰমানে সেই সময়ত মানুহবিলাক শাক্ত আছিল মানে শক্তি পূজা দেৱী পূজা হেৰি আছিল তাৰপিছত আহোম মেইনলি আমাৰ চৈতন্যদেৱ হৰিদেৱ শংকৰদেৱ দামোদৰ আহোম চাৰিটাইহে এই বৈষ্ণৱ ধৰ্মক লগি আমাৰ মানুহে এইবিলাক বুজে যে ভুল কথা এইবিলাক বলি দিয়াটো ভুল কথা তাত ভাগৱতখন হ'ল ভুল কথা ভাগৱতখন বুজে মানুহবিলাকক অলপ সংস্কৃতিবান কৰিব তাৰপিছত হয়তো আৰু ৰজাৰ মনোভাৱবিলাকো বদলি গ'ল লাহে লাহে স্কুল পাতলাক কিবা পাতলাক আৰু মেইনলিতো ব্ৰিটিছে অসম নলকলৈকে অসমখন অন্ধকাৰত আছিল ব্ৰিটিছে 1826 চনত যেতিয়া ল'লে তেতিয়াহে লাহে লাহে স্কুল পাতি যিবিলাক আনকি আমাৰ কি পতিদাহ প্ৰথা যিটো আছিল গিৰিয়াক ঘৈণীয়েকক জাপি দিছিল জোৰ জবৰদস্তি জাপি দিছিল এইবিলাক কুপ্ৰথাবিলাক হেৰিহে ইংৰাজ চৰকাৰেহে বন্ধ কৰিছিল সেই সময়ত সমাজবিলাক অশিক্ষিত আছিল নাজানে তাৰপিছত গুৰুসকলে ধৰ্মৰ ফালেদি মানুহৰ মনবিলাক সংস্কাৰ কৰিলে বুজলা যে সত্যয়ে ধৰ্ম এইবিলাক অন্যায় কথা লাহে লাহে তথাপি গুৰুসকলকতো আৰু হেৰি কৰিছিল ঠাট্টা বিদ্ৰোহ কৰিছিল কিন্তু কথা হ'ল কি মেইনলি আমাৰ পাটবাউসীখন চেণ্টাৰ হৰিদেৱ থাকে বহৰীত তেওঁ নামজি দিনে যায় পাটবাউসী শংকৰদেৱ আৰু দামোদৰদেৱ পাটবাউসীত থাকে আহোম হৈ চবদেৱ সুন্দৰীদেৱ থাকে সুন্দৰীদেৱৰ পৰা এই গোটেইটাই লগ চৈতন্য গোটেইখন পাটবাউসী হৰিদেৱ বৰপেটাৰ ভিতৰতে গতিকে সেইকাৰণে আমাৰ চেষ্টা জিলাখনৰ গুৰুকেইটা গোটেইকেইটা ইয়াতে পাটবাহীত আছিল সেইকাৰণে ধৰ্মৰ ক্ষেত্ৰত বৈষ্ণৱ ধৰ্মৰ ক্ষেত্ৰত আগবঢ়া সেইকাৰণে আমাৰ সত্ৰ বহৰী সত্ৰ বদনামী সত্ৰ অসমৰ হৰিদেৱ বৰপেটা সত্ৰ শংকৰদেৱ মহাপুৰুষ সত্ৰ মাধৱদেৱ আৰু লাষ্ট এটা প্ৰশ্ন সুধোঁ আপুনিতো গোটেই কৈ দিলে তেখেতৰ জীৱনশৈলী তেখেতে কেনেকৈ ধৰ্ম প্ৰচাৰ কৰিছিলে ক'ত বৰপেটাৰ ক'ত মেইন সত্ৰ কি কয় পাটবাউসীত হৰিদেৱৰ সত্ৰ তাৰপিছত ভক্তদেৱ সুন্দৰীঘাটত মহাদেৱ আছিলে গোটেইখিনি আপুনি কৈ দিলে এতিয়া মানে মেইন কথাটো হ'ল কি যেতিয়া ভক্তদেৱ আছিলে ভক্তদেৱৰ শেষৰ কাৰোবাক মানে দায়িত্ব দি থৈ গৈছিল নেকি ভক্তদেৱৰ পিছত দিয়াহুচি সত্ৰৰ সত্ৰাধিকাৰ আছিল ভানুদেৱ বিদ্যাবিশাৰদ
তেওঁ আছিল ভট্টদেৱৰ, আৰু ভট্টদেৱৰ আমাৰ ল'ৰা ছোৱালী নাই, আছিল ল'ৰা এটা অকলতে মৰছি। কিন্তু নাতিয়াক আছে নাতে আছে ভট্টদেৱৰ ডাঙৰ ভাই ৰমাকান্তৰ নাইকেক ভানুদেৱ বিদ্যাপীঠক তেওঁ লগত লৈ আহিছিল। তাৰপিছত তেওঁৰ পিছত তেওঁ সত্ৰাধিকাৰ পাত্তাৰ পাইছিল। তো তেখেতৰ বংশ ধৰি এতিয়া সেই বংশধৰটো মোৰ এটা আছে। এইটো চলাই আছে এইখন বাদ বাকী কথাখিনিও সেই তাহাৰে সত্ৰাধিকাৰ যোন হয় আমাৰ এই নতুন সত্ৰত তেওঁলোকৰ একো অধিকাৰ নাই, সত্ৰাধিকাৰ বিলাক। আচ্ছা তো গোটেইখিনি বস্তু আপোনালোকে কৰি দিলে অলপমান লগাতকৈ বেছি বোলে কামটো কৰিছোঁ। লাষ্ট এটা প্ৰশ্ন সুধো যে সেইটো সময়ত যেনেকৈ 12 ঘৰ মানুহ আছিলে, বহৰীতো চাগে সিমান ঘৰ মানুহে থাকিব, বহুত কম মানুহ থাকিব। বেলেগ ধৰ্মৰ কিবা প্ৰভাৱ আছিল নেকি? সেই সময়ত বেলেগ ধৰ্মৰ প্ৰভাৱ আছিল, মুছলমান ধৰ্মৰ প্ৰভাৱ নাছিল। সেই সময়তেতো আপোনাৰ মোগলবিলাকে আক্ৰমণ কৰিছিল, মোগলবিলাকে আক্ৰমণ কৰিতো মিৰ জুমলা হাজক লগি দখল কৰিছিল। মিৰ জুমলা মোগলৰ সেনাপতি, তাহোন এতিয়া হাজক লগি লাচিত বৰফুকনক লগত এতিয়া যুদ্ধ কৰি এইখিনিতে এটা বস্তু মই সৰুৰ পৰাই দেখি আহিছোঁ, সৰুৰ পৰাই সেইটো জানো মই পঢ়ি আহিছোঁ সৰুতে। সেইটোতো আমি আমিনগাঁৱতে থাকোঁ, মই আমিনগাঁৱতে থাকোঁতো পূৰা শৰাইঘাটৰ হেৰিটো পূৰা জানো। এটা কথা হ'ল কি, মই সৰুতে দেখিছিলোঁ বহৰীত এটা পুখুৰী আছে, আৰু ক'ৰবাত চাগে পুখুৰী আছে, পুখুৰীৰ মাজত এটা ফুটা দেখা পাওঁ কিবা। মোৰ আইতাই কয় বা মোৰ ককাই কয় পুখুৰীৰ মাজত এটা ফুটা, কয় কি সেই ফুটাটোৰ তলত মানে মানুহবিলাকে কিবা সোণা থোনা সোমাই থৈ দিছিল সেনেকুৱা। মানে আক্ৰমণ কৰিছিল আৰু সেইটো কিবা জানে নেকি সেইটো বস্তুৰ বিষয়ে? মানে ফুটাত বহৰীতো এটা পুখুৰী আছে, চন্দ্ৰকান্ত মান আৰু হয় ব্ৰহ্মদেৱৰ পৰা আহিছিল। ব্ৰহ্মদেৱ মান আমি এই জানে নেকি মানে প্ৰীত যিটো এই ফুটা পুতি কিনে সোণা ঘনা যিমান অলংকাৰ আছে চব সোমাই থৈ দিয়ে। তাৰমানে কথা ঘটনাটো বধই ডাইৰেক্ট নাহিছিল, মানে যিফালেদি গৈছে অত্যাচাৰ কৰি গৈছিল, লৈ আমি থৈ গৈছোঁ সেনেকে গৈছিল বোলে গৌৰীটো মানুহ দলটো। গতিকে মানুহবিলাকে তাতে হয়তো লুকে থৈ দিছিল। হ'ব পাৰে। তাৰপিছত ইয়াতে বিয়া উচি আহি ঢুকি নাপলা, চেঙাত ভেটা দিছিল ৰাইজে, মানুহৰ লগত যুদ্ধ কৰি দি সন্মান সহায় দি গুচি দিছিল যে হাউলিত তাতে অত্যাচাৰ কৰিছিল। তাৰপিছত বিয়া গুচি এই অঞ্চলত নাপলা, কিন্তু বহৰী দি অত্যাচাৰ কৰি দিছিল। হয়তো মানুহে আগজাননী পাই সহজে আহিব নেকি, সম্পত্তিখিনি তাতে মোটামুটি আজিৰ পৰা 400 বছৰ পুৰণি হ'ব। কিন্তু সত্ৰখন গোটেইবোৰ দেখিলে ইয়াতে যিখন পুৰণি সত্ৰ আছিলে, পুৰণি সত্ৰখনৰ ভগ্নাৱশেষ এতিয়া নাই নেকি? ভগ্নাৱশেষ অলপ তাতে আছে, জৰাজীৰ্ণ অৱস্থাত পুৰণি সত্ৰ আছে। ভট্টদেৱৰ যিখন পুৰণি সত্ৰ আছিলে এইখনে হৈছে আপোনাৰ পুৰণি সত্ৰ। ইয়াতে গাঁৱৰ মানুহে, গাঁৱৰ ৰাইজে এনে এটা সৰু ৰুম কৰি পেলাই মণিকূটটো হিচাপে সকলোৱে দেখা পোৱাকৈ এনে থৈ দিছে ইয়াতে। ইয়াতে এটা ধুনীয়া পুখুৰীও আছে।